হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ T20 ছিৰিজ শেষ হ'বলৈ গৈ আছে। 4খন মেচ এতিয়ালৈকে হৈ গ'ল। সেই 4খনৰ ভিতৰত 3খন ইংলেণ্ডে জিকিলেই বাৰু, এখন ন' ৰিজাল্ট হ'ল। আজি লাষ্টখন মেটছত কি হ'ব নাজানো, কিন্তু ইণ্ডিয়া জিকক বুলি কৈছোঁ আৰু। ইণ্ডিয়া জিকিলে আমিও ভাল লাগিব। বৈভৱ সূৰ্যবংশীয়ে ৰান কৰিব পৰা নাই, এখন মেটছত ৰান কৰক বুলি আমিও আশা কৰিছোঁ। কিন্তু ইণ্ডিয়াই বৰ বেয়াকৈ হাৰিলে। ছিৰিজটো এতিয়ালৈকেতো হাৰিলে বাৰু, লাষ্ট মেটচখন বাকী আছে, কি হয় দেখা যাব। শ্ৰেয়াছ আয়াৰে ভাল কেপ্টেনশ্বিপ কৰিছিলে IPLত, কিন্তু ইণ্ডিয়াৰ হৈ প্ৰথম খোজ হয়তো অলপ নাৰ্ভাছো হ'ব পাৰে বা টীম কম্বিনেশ্যনত অকণমান খেলি মেলিও হ'ব পাৰে, সেইবাবে ইমান সফল হ'ব পৰা নাই। দেখা যাব অনাগত দিনবোৰত শ্ৰেয়াছ আয়াৰে কেনেদৰে পাৰফৰ্ম কৰে। এজ এ বেটাৰ শ্ৰেয়াছ আয়াৰ যথেষ্ট ভাল, মই কিন্তু তাত একো ক'ব নাযাওঁ বা একো বেয়া বুলি নকওঁ। শ্ৰেয়াছ আয়াৰে যথেষ্ট ভাল খেলে। পাঞ্জাৱ কিংছ হৈ খেলোঁতেও শ্ৰেয়াছ আয়াৰে যথেষ্ট ভাল খেলিছিলে আৰু নিজৰ টীমটোক ফাইনেললৈও লৈ গৈছিলে ইভেন। কিন্তু ক্ৰিকেট এটা টিম গেম হয়, অকলশৰীয়া গেম নহয়। গতিকে টিমে যদি পাৰফৰ্মেঞ্চ কৰিব তেতিয়াহে ক্ৰিকেট জিকিব পাৰিব বা টুৰ্ণামেণ্ট জিকিব পাৰিব। আদাৰৱাইজ এজন খেলুৱৈ কেতিয়াও জিকাব পৰাটো মানে ইমান সম্ভৱ নহয়। গতিকে সেয়াই আৰু, ইণ্ডিয়াৰ অৱস্থা অকণমান বেয়া হৈছে আৰু ট্ৰানজিশ্যন পিৰিয়ড বুলি কৈছে। গৌতম গম্ভীৰেও কি কৰিছে কি নাই কৰা। গৌতম গম্ভীৰে যিহেতু হেড কোচ হৈ, গৌতম গম্ভীৰৰ ওপৰতো কথা উঠিব যথেষ্ট। এতিয়া বিৰাট কোহলি, ৰোহিত শৰ্মাও নাই যে বিৰাট কোহলি আহি মেলবৰ্ণৰ মেটচখন আগতে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান মেলবৰ্ণ মেটচখন যেনেকৈ বিৰাট কোহলিয়ে জিকাইছিলে, সেইখন মেটচ আৰু মানে গুজ বাম আহি গৈছিলে, একদম গুজ বাম আহি গৈছিলে। ইমান ডেঞ্জাৰাছলি জিকাব পৰা খেলুৱৈ মানে ইণ্ডিয়াই বিৰাট কোহলি আছিল চাগে হয়তো। ৰোহিত শৰ্মা যথেষ্ট ভাল খেলিছিলে যদিও বিৰাট কোহলিয়ে ইণ্ডিয়ান ক্ৰিকেটত স্পেচিয়েলি T20 ফৰ্মেটতো যেনেকুৱা ধৰণৰ ক্ৰিকেট খেলি গ'ল, তেনেকুৱা ধৰণৰ ক্ৰিকেট হয়তো ৰেয়াৰলিহে বিচাৰি পোৱা যায়। ইভেন শচীনো টেষ্টতহে ভাল আছিলে, T20ত ভাল নহয়। এটা কথা মন কৰিবলগীয়া কিন্তু, গম পাই নাই ৰাইজ, ষ্টিভ স্মিথ, কেন উইলিয়ামছন ইত্যাদি ধৰণৰ খেলুৱৈবোৰ চব ফিল্ডত মানে টেষ্ট মেটচ হওক বা ODI হওক বা T20 চবতে ভাল হ'ব নোৱাৰে। কিছুমানে যদি টেষ্টত ভাল আছে, কিছুমানে ODIত ভাল, আকৌ কিছুমানে যদি ODIত ভাল আছে, কিছুমানে T20ত ভাল নহয়। কিন্তু বিৰাট কোহলি তেনেকুৱা নহয়। বিৰাট কোহলি টেষ্ট, ODI, ইভেন T20 চবতে ভাল খেলে বা চবতে নকআউট মেটচত ভাল পাৰফৰ্মেঞ্চ কৰি দিয়ে। ইভেন 2024 চনৰ ইণ্ডিয়া যেতিয়া ৱৰ্ল্ড কাপ জিকিছিলে, তেতিয়াও বিৰাট কোহলিয়ে এটা ভাল 76 ৰানৰ স্ক'ৰ দি ইণ্ডিয়া টীমক জিকিবলৈ সহায় কৰিছিলে। গম পাইছোঁ যে তাত বলাৰ বুমৰাহ ইত্যাদি ধৰণৰ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছিলে, তথাপিতো কিন্তু বিৰাট কোহলিৰ প্ৰদৰ্শনো যথেষ্ট ভাল আছিলে। বিৰাট কোহলিও এটা সময় আহিছিলে য'ত মানে ডাউনফল হৈছিলে। এইটো ক্ৰিকেট হয়, য'তে হ'লেও ডাউনফল আহিবই বাৰু। অৱশ্যে আপোনালোকে কি বুলি ভাবে সেইটো মই নাজানো, কিন্তু আজি খেলখন কোন জিকে জানো, ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড। ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ প্ৰথম মেটচখন কৈ দিওঁ যে আপোনালোকক, প্ৰথম মেটচখন ন' ৰিজাল্ট হ'ল কাৰণ বৰষুণ দিলে। দ্বিতীয়খন মেটচত ইণ্ডিয়াই ভালে ৰান বনাইছিলে, কিন্তু RCB খেলুৱৈ জেকব বেথেলে যেনেকুৱা ধৰণৰ প্ৰদৰ্শন দিলে নহয়, ইণ্ডিয়াক মানে হৰুৱাই দিলে আৰু একদম কি ক'ব গাইজ, ইণ্ডিয়া মানে একদম হাৰি গ'ল। আৰু থাৰ্ডখন মেটচত ফিল চলটো চলিলে। হেৰি ব্ৰুকটো ইংলেণ্ডৰ কেপ্টেইন হেৰি ব্ৰুক ইমান ভাল চলিছে নহয়, নক'ব আৰু গাইজ। মানে ইংলেণ্ডৰ ক্ৰিকেটত পুৰা হেৰি ব্ৰুকৰ এতিয়া নাম বহুত উজ্জ্বল হৈ আছে। বেন ষ্টকছ বাৰু এতিয়া ৰিটায়াৰ হ'ল, কিন্তু হেৰি ব্ৰুকে টেষ্টতে হওক বা ODIতে হওক, T20তে হওক, য'তে হ'লেও ভাল খেলি আছে। দেখা যায় আগলৈকে কি হয়। ফিল চল্টেও RCB কা বান্দা ফিল চল্টেও যেতিয়া মাৰে নহয়, সাংঘাতিক ধৰণে মাৰে, মানে তাৰ কোনো ৰখাব নোৱাৰা ধৰণে মাৰে। হয়তো ইণ্ডিয়া ট্ৰানজিশ্যন পিৰিয়ড বুমৰাও নাছিলে, সেইবাবে ছিৰিজটো হাৰিলোঁ। লাষ্ট মেটচখন জিকিম বুলি আশা কৰিছোঁ, জিকিব লাগে। বৈভৱ সূৰ্যবংশীয়েও প্ৰথমবাৰ ইণ্ডিয়াৰ হৈ খেলিছে, তাকো ইংলেণ্ডত গৈ খেলিছে। ইংলেণ্ড টুৰটো যথেষ্ট ইমানো সহজ নহয়, যথেষ্ট কঠিন হয়। অলপ এক্সপিৰিয়েঞ্চ লাগিব, অভিজ্ঞতা লাগিব। খেলি আহি যাব হয়তো বৈভৱ সূৰ্যবংশীয়ে, শিকিব, কাৰণ যথেষ্ট সৰু হৈ আছে, 15 বছৰমান হৈছে মই জনাত। গতিকে শিকিবলৈও এতিয়া বহুত সময় আছে, সেইবাবে জিকিব আৰু আশা কৰোঁ ইণ্ডিয়া জিকক, খেলখন ভাল হওক, আমি চাম। আজি আপোনালোকে চাবলৈ সাজু থাকক, ময়ো চাবলৈ সাজু থাকোঁ।
আৰু মোক আশীৰ্বাদ কৰিব মই অসমীয়াতেই ক্ৰিকেটৰ হৈ প্ৰথম কণ্টেণ্ট ক্ৰিয়েশ্যন আৰম্ভ কৰিছোঁ নেকি মই আজিলৈকে পোৱা নাই বাৰু বেলেগে বনাইছে যদিও ময়ো আৰম্ভ কৰি দিলোঁ প্ৰথমেতো বহুত লাজ লাগিছিলে শংকা লাগিছিলে যথেষ্ট মই কিছু ভিডিঅ' দিলোঁ বাৰু আপোনালোকে চাইছে নাই নাজানো গতিকে আপোনালোকে ছাপোৰ্ট কৰক অকণমান সহায় কৰক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰক কমেণ্ট কৰিব কোনে ভাল প্ৰদৰ্শন কৰিব আজি কোনে ভাল খেলিব বা কোনে উইকেট ল'ব কোনে 50 মাৰিব তাক লৈ আপোনালোকে কমেণ্টত জনাওক ময়ো আছোঁ আপোনালোকে চাই থাকক বাই বাই